Hello and welcome back to Banking by Avit. মই আফৰিনা হকে আপোনাক সকলোৰে স্বাগতম জনাইছো। So last classত আমি preposition কি হয় আৰু কিছুমান common prepositions or uses বিলাক ডিসকাস কৰিছিলো। এইটো ভিডিও অলৰেডি আপলোডেড হৈ গৈছে আমাৰ চেনেলত। আপোনালোকে যদি চোৱা নাই কিয়া দেন আমাৰ চেনেলটো চেক আউট কৰিব কাৰণে পাৰে। So আজি আমি চাম preposition related top 20 MCQs। ইয়াত আমি যিখিনি আহি থকা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তেনেকুৱা কিছুমান MCQs আমাৰ আজি ক্লাছত ডিসকাস কৰিম। আৰু আজি আমাৰ কোৱেশ্চনছ বিলাক বেসড অন spot the error টাইপত হ'ব যাতে we can clear our conception যে preposition ওপৰত কিমান ক্লিয়াৰ হৈছে কিমান ক্লিয়াৰ হোৱা নাই ঠিক আছে আপোনালোকে হে আগৰ ভিডিওটো চাব কিবা ডাউটস এণ্ড কনফিউজনছ থাকিলে আমাক কমেন্ট সেকশনত জনাব আজি ক্লাসটো আৰম্ভ কৰিছো তো এতিয়া আমি সেন্টেন্সটো পঢ়ি পেলাই চাও ঠিক আছে আমাক 5 পাৰ্টস দিয়া গৈছে তাতে আমি চাব কাৰণে লাগিব যে এৰৰ আছে নে নাই যেহেতু স্পট দ্য এৰৰ টাইপ কোৱেশ্চনছ হয় তাত কি হয় কেতিয়াবা আমাক ট্ৰিক কৰিব কাৰণে চেষ্টা কৰে কাৰেক্ট আনসাৰটো দি পেলাই সো হেতুত আমি কি ক'ব লাগিব পঢ়িব লাগিব কনসেপশনটো আমাৰ ক্লিয়াৰ থাকিলে যেতিয়া আমি বুজিম we have to select যে there is no error okay সো আমি আনসাৰৰ লগত কোনটো ভুল হয় হেতুটো স্পট কৰিম at the same time কাৰেক্ট আনসাৰ কি হ'ব কাৰণে লাগে হেতুও চাম প্ৰথম কোৱেশ্চনটো চাও আমাক প্ৰথম কোৱেশ্চনটো কি দিছে the committee was divided in its opinion on the merger proposal submitted last week or option E to কি হয় there is no error the committee was divided option A in its opinion option B on the merger proposal option C submitted last week option D আৰু no error to কি হল option E ঠিক আছে সো এতিয়া আমি কি কৰিব কাৰণে লাগিব আমি চাব লাগিব যে ভুলটো ক'ত আছে সো আমি যেতিয়া এনেকুৱা ধৰণৰ কিবা এটা word দেখো when it is like কি হয় divided ঠিক আছে divided লগত কি preposition যাব divided লগত on বা over ঠিক আছে depending on the sentence আমি usually তিনুকা on বা over preposition to আমি use কৰো ঠিক আছে সো ইয়াত কি হ'ব in its opinion to যোনটো আছে that is wrong ঠিক আছে যেতিয়া আমি opinionৰ কথা কওঁ যেতিয়া divided থাকে বা যেতিয়া আমি opinionৰ কথা কৈ আছো তেতিয়া কি হয় in is not the preposition ঠিক আছে আমি যদি divided on কওঁ তাৰ মিনিংটো কি হৈ যায় যে কিবা এটা টপিকৰ ওপৰত যোনটো ডিফাৰেন্ট আৰ্গুমেন্টস বা ডিফাৰেন্ট অপিনিয়নস বিলাক ডিসকাস হৈ আছে যেতিয়া আমি ডিভাইডেড অন প্ৰিপজিশনটো বেছি ইউজ কৰো তেতিয়া কি হ'ব তেতিয়া আমাৰ মিনিংটো আৰু সেন্টেন্সটো প্ৰপাৰ হৈ উঠিব সো ইয়াৰ আমাৰ আনসাৰটো কি হ'ল আমাৰ আনসাৰ ইজ আনসাৰ বি ঠিক আছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক জনাব কমেন্ট সেকশনত দেন আহি গ'ল নেক্সট কোৱেশ্চনটো কি হয় he has a deep aversion for taking unnecessary financial risk in volatile markets আৰু option E কি হ'ল there is no error so এতিয়া কি হৈছে যেতিয়া আমাক aversionৰ কথা কৈ আছে তাৰ মিনিংটো কি কৈ আছে আমাক কি এক্সপ্ৰেছ কৰিব কাৰণে বিচাৰিছে কিবা এটা বস্তুৰ কিবা এটা বস্তুৰ dislike এটা আমাক এক্সপ্ৰেছ কৰি আছে হয়নে so যেতিয়া আমি aversion word to দেখি আছো for নহব for is the wrong preposition ঠিক আছে কাৰণ for আমাক কি কৰিছে for does not show us opposition ইয়াত যিহেতু dislike হৈছে ইয়াত আৰু কি show কৰিছে opposition show কৰিছে ঠিক আছে তো aversion যেতিয়া থাকিব তেতিয়া কি হ'ব aversion to is the correct preposition তেতিয়া কি হৈ আছে ইয়াত আমাৰ strong dislike এটা show কৰি আছে ঠিক আছে সো ইয়াত আমাৰ আনসাৰটো কি হ'ব যেহেতু এটো অপশন বি ত আছে এৰৰটো কোনটো হয় অপশন বি সো এটা question number 3 to চাও the officer was entrusted option A to the responsibility option B of overseeing the audit option C of the accounts D and there is no error হলে কি হ'ব option E তো এটা যেতিয়া আমি এই সেন্টেন্সটো চাও তাত কি হৈছে যেতিয়া there is this word entrusted ঠিক আছে entrusted লগত preposition হলে কি হ'ব with ঠিক আছে ইয়াৰ মিনিংটো কি হৈ যাব ইয়াৰ মিনিংটো এটো হৈ যাব যে কি হৈছে কাৰবাক কিবা এটা ৰেসপন্সিবিলিটি দিয়া হৈছে হয়নে ইয়াতো আমি অফিচাৰৰ কথাটোৱে কৈ আছো
যে অফিচাৰজনক সেই ৰেছপন্সিবিলিটিটো দিয়া হৈছে হয় overseeing the audit, হয় নে নহয়? সো সেইকাৰণে কি হ'ব, যেতিয়া আমি এনেকুৱা ধৰণৰ সেন্টেন্স পাওঁ, যেতিয়া ইন্টাৰেষ্টেড পাওঁ, তেতিয়া ইয়াৰ কাৰেক্ট প্ৰিপজিশনটো কি হ'ব, with হ'ব। to কেতিয়াবা হয়, ঠিক আছে, that is in very rare cases, সেইটো সদায় নহয়। আৰু প্লাছ গ্ৰামেটিকেলি আমি যদি চাব কাৰণে যাওঁ, then interested with টো কি হয়, that is the correct answer। সো ইয়াত আমাৰ আনসাৰটো কি হ'ব, আমাৰ আনসাৰটো হ'ব অপশ্যন বি। তাৰপিছত আহি গ'ল, she is proficient at data analytics and well versed with regulatory compliance আৰু no error। okay, so ইয়াত এতিয়া যেতিয়া আমি সেন্টেন্সটো চাম, তেতিয়া কি হ'ব, আমি যেতিয়া well versed দেখি আছো, well versed লগত কি হ'ব, well versed লগত in হ'ব, with নহয়, ঠিক আছে। well versed in মানে কি হৈ যায়, যে যোনটো সাবজেক্টৰ কথা আমি কৈ আছো তাত কি হয়, she is very knowledgeable। আৰু ইয়াত আমাৰ সেন্টেন্সটো আমাক হেতুৱে কৈছে, হয়নে, যে ডাটা এনালাইটিক্সত কি হয়, বহুত প্ৰফিচিয়েন্ট আৰু well versed হয় তাই। ওকে, সো সেইকাৰণে কি হ'ব, ইয়াত with নহয়। আমি যেতিয়া with টো ইউজ কৰি আছো, with হলে কি হ'ব, আমি যেতিয়া with ইউজ কৰি আছো আৰু in ইউজ কৰি আছো well versed লগত, যেতিয়া with থাকে, with টো সদায় ফিজিক্যাল পজিশন এটা শো কৰে আমাক, ঠিক আছে। with wordটোৱে বেছিভাগ ফিজিক্যাল পজিশন আমাক শো কৰি আছে, আৰু আমি যেতিয়া ইনটো ইউজ কৰি আছো, ইনটো ইয়াত কি দেখাই আছে, আমাক মাষ্টাৰী এটা দেখাই আছে। সো সেইকাৰণে আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব, যে এটো well versed in হ'ব কাৰণে লাগিছিলে, well versed with নহয়। সো আমাৰ spot the error আনসাৰটো কি হয়, the answer is option D। okay, কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট সেকশনত জনাব। Then ahi gol question number 5. Question number 5 what I said, the findings are tantamount with an admission of procedural negligence by the department, and option D to ki hol, option D is no error। So ইয়াত আমি যেতিয়া ভালকে চাও, তেতিয়া কি হয়, equivalent বা result টো দেখাই আছে, হয়নে। So when we use the word tantamount, তাৰ লগত কি হ'ব, with নহব, to হ'ব। okay, tantamount to, আৰু ইয়াৰ মানেটো কি হৈ যাব, ইয়াৰ মানেটো এটোৱে হ'ব যে কিবা এটা বস্তুৰ ৰিজাল্ট বা ইকুইভ্যালেন্স টু। ওকে, সো এটা tantamount with নহয়, tantamount to হ'ব। সো ইয়াত আমাৰ আনসাৰটো কি হ'ব, এৰৰটো কি হ'ব, অপশ্যন বি। sorry, then ahi gol question number 6, he was accused for misappropriation of company funds during his tenure বা no error। সো ইয়াত কি হৈছে, accused কথা কৈছে, হয়নে, তেওঁৰ ওপৰত কি হৈছে, ফৰ্মেলি এটা ব্লেম দিয়া হৈছে। সো সেইকাৰণে কি হ'ব, accused for টো নহয়, accused of is the correct answer। accused of কি হ'ব, this is the correct preposition, not accused for। সো সেইকাৰণে আমাৰ আনসাৰটো কি হ'ল, ইয়াত এৰৰটো কি হ'ল, option B। okay, then ahi gol question number 7, the board complied to the directives used by the regulator without delay বা no error। so ইয়াত এতিয়া আমি কি দেখিছো, wordটো কি দেখিছো, comply, হয়নে, comply past version, এটো কি হ'ল, that is complied। so এটা যেটা আমি complied দেখি আছো, complied to নহয়, complied with হ'ব, ঠিক আছে। complied with the directives issued by the regulator without delay, to নহয়। so আমাৰ ইয়াত option টো কি হ'ল, আমাৰ error টো কি হ'ল, error is option B। then ahi gol question number 8, question number 8 of কি আছে, the new rule is binding for all employees working in the finance division of the firm,
আৰু অপশ্যন ই ইজ নো এৰৰ সো ইয়াত কি হ'ব আমি যেতিয়া বাইন্ডিং দেখি আছো তেতিয়া বাইন্ডিঙৰ লগত আমি সদায় প্ৰিপজিশন হলে অন নহলে upon ইউজ কৰি আছো ঠিক আছে সো we have to read the sentence properly আৰু তাৰপিছত আমি বুজিব কাৰণে লাগিব যে কোনটো word appropriate হয় আমি সেন্টেন্সটো পঢ়ি পেলাই বেছি ভালকে বুজিব কাৰণে লাগিব সো ইয়াত কি হৈছে নিউ ৰুল ইজ বাইন্ডিং হয় নে নহয় সবৰ ওপৰত অব্লিগেটৰি হৈছে নাই অল এমপ্লয়িজত সেইকাৰণে বাইন্ডিং অন ইজ দ্য কাৰেক্ট আনসাৰ আমাৰ এইটো সেন্টেন্সত ঠিক আছে আৰু কেতিয়াবা কি হয় আমি যেটা ঘপককে পঢ়ো ইটা যদি এইটো সেন্টেন্স আমি সডনলি পঢ়ি দিও ঠিক আছে যে the new rule is binding for all employees working in the finance division of the firm শুনিব কাৰণে কি লাগে আমাক শুদ্ধ লাগে হয়নে লাগে যে কি ভুল আছে there is no error বা the board complied to the directives issued by the regulator without delay এটো শুনিব এনেকুৱা লাগিছে যে this is correct so হেতু কাৰণে আমি কি ক'ব কাৰণে লাগিব we have to understand the concept properly আমাৰ যদি concept clear থাকে তেতিয়া কি হ'ব আমি বহুত ইজিলি এই সেন্টেন্সৰ এৰৰটো বিচাৰিব কাৰণে পাৰিম সো সেইকাৰণে আপোনালোকে যদি হে প্ৰথম ভিডিওটো চোৱানে প্ৰিপজিশন ৰিলেটেড দেন প্লিজ চাব কাৰণ হেতু চালে কি হ'ব আমাৰ কনসেপচন খিনি ক্লিয়াৰ হ'ব এন্ড দেন উই উড ইজিলি বি এবল টু আন্ডাৰস্ট্যান্ড যে আমাৰ ভুলটো ক'ত হৈ আছে বা সেন্টেন্সৰ এৰৰটো কোনখিনিত আছে ঠিক আছে সো মুভিং ফৰৱাৰ্ড she is oblivious for the subtle cues embedded in the chairman's remarks no error okay so question number 9 যেতিয়া আমি কি ইউজ কৰো আমি যেতিয়া words like oblivious ইউজ কৰি আছো তেতিয়া for নহব for নহয় পেলাই কি হ'ব oblivious to ঠিক আছে কারেক্ট প্রিপজিশন এটো হয় আর এতে আমাক মিনিং টু কি বুঝাইছে যে someone is unaware of something ঠিক আছে সো হে কাৰণে আজ কি হ'ব এটো for নহব for হলে ভুল হৈ যাব কি হ'ব she is oblivious to সো আমাৰ এৰৰ টু কি হল এৰৰ টু আমাৰ আনসাৰ বি then ahi gol question number 10 question number 10 dot ki hol the agreement is consistent to the previous laid down in the original contract ba no error option e okay so yat ki hoise jetia ami conformity to sai asu hoy na ba alignment eta sai asu jetia consistent lot ki hobo consistent logot consistent with ঠিক আছে consistent to নহয় so আমাৰ হেকাৰণে আৰু আনসাৰটো কি হ'ব answer is option b error to ক'ত আছে error to আছে question number option b okay so next I go the prime minister presided in the high level meeting convened to discuss fiscal reforms নহলে no error so ইয়াত কি হৈছে এটা যেটা presided থাকে এটো I think it's a common preposition যেটো কথা আমি সবে জানো presided এর লগত কি থাকে preposition presided over এটো this is very obvious this is very common এটো আমি জানো হয় না যে presided এর লগত হদাই কি থাকিব off থাকিব over থাকিব okay so presided in এটো কি হয় this is wrong so our answer to কি হয় error to ক'ত আছিল option b ত আছিল correct sentence to কি হ'ব লাগিছিল the minister presided over the high level meeting convened to discuss fiscal reforms okay then I go question number 12 the analyst refrained to comment on the speculative market projections by no error so ইয়াত কি হৈছে যেতিয়া আমি কি দেখি আছো refrained আছে okay refrain মানে কি হয় কিবা এটা বস্তু অভয়েড কৰা হয় না so ইয়াত কি হ'ব refrained from refrain to নহয় আমাৰ যদি হে কনসেপ্টটো ক্লিয়াৰ না থাকে কোট কোনটো ওয়ার্ড ইউজ হৈছে হেখিনি যদি ক্লিয়াৰ না থাকে তেতিয়া কি হ'ব তেতিয়া আমি
পঢ়িবলৈ এনেকুৱা লাগিব যে সেন্টেন্সটো শুদ্ধ হয়, there is no error, হয় নে? But once we know the rules, once we know যে কোনটো word, কোনটো preposition ক'ত use হৈছে, কেনেকুৱা ধৰণৰ situationsত use হৈছে, then we would easily be able to find out the answer. ঠিক আছে? So ইয়াৰ error to কি হ'ল? The error is option B. Okay? Then ahi gol next question. The firm prides itself in maintaining transparency in all its dealings with stakeholders by no error. Question number 13. So ইয়াত কি হৈছে? Pride itself in maintaining. ঠিক আছে? But আমি যেতিয়া কোৱালিটি বা achievement কথা কৈ আছো, যেটো কথা মানুহে নিজে বুষ্ট কৰি আছে, তেতিয়া in নহয় on হ'ব। ঠিক আছে? Prides itself on maintaining transparency in all the dealings with stakeholders. Okay? Kiba doubts বা confusion থাকলে please আমার comment section জানাবো. Then question number 14, ইয়াত কি হল? He is conversant about the intricacies of international trade finance বা no error. So আমি যেটা conversant দেখি আছো, conversant about নহয়, ঠিক আছে? কি হ'ব? Conversant with হ'ব. Okay? Conversant about hole the meaning is different, conversant with hole the meaning is different. ঠিক আছে? Conversant with hole কি দেখাই আছে আমাক? Familiarity বা হে কিবা এটা টপিক দেখাই আছে যত কি হৈ আছে, এটা মানুহৰ এক্সপাৰ্টিজ আছে। ঠিক আছে? সো ইয়াত আমাক হেতুৱে কৈ আছে যে ইন্টাৰনেশ্যনেল ট্ৰেড ফাইনান্সৰ যিখিনি ইন্ট্ৰিকেচিজ আছে, হি ইজ ভেৰি এফিচিয়েন্ট ইন ইট। সো সেইকাৰণে ইয়াত কি হ'ব? ইয়াত কাৰেক্ট প্ৰিপজিশনটো হ'ব conversant with. So error to কি হল? Error is option B. Then I go, the proposal is subject for approval by competent authority by no error. The proposal is subject for approval by competent authority. So আমি যেতিয়া subject for approval দি আছো, ইয়াৰ actual preposition to কি হ'ব? Subject to approval. Okay? Preposition to কি হ'ব ইয়াত? To হ'ব, for নহ'ব. For is not correct grammatically. So answer to কি হ'ল? The answer is option B. Error to ক'ত আছে? Error is in option number B. Then I go question number 16. The verdict was detrimental for the long-term interest of the banking sector. The verdict was detrimental for the long-term interest of the banking sector by no error. So ইয়াত কি হৈছে? ইয়াত আমি যদি চাওঁ, কিবা এটা বস্তু টাৰ্গেটটো দেখুৱা গৈছে, হয়নে? তো সেইকাৰণে ইয়াত কি হ'ব? Detrimental for নহয়, কি হ'ব? Detrimental to is the correct preposition. Detrimental to for the long-term interest of the banking sector. Okay? So our error to ki hol yat? Error to hol option number B. She has an inclination towards exaggerating minor discrepancies in financial reports but no error. So yat ki hoise? She has an inclination towards exaggerating minor discrepancies in financial reports. Yat ikko error nai. ঠিক আছে? Towards to correct হয়, it's the correct preposition. At the same time আমি কি দিব কাৰণে পাৰো? At the same time আমি অকল to দিব কাৰণে পাৰো। দুটা preposition is the same. So ইয়াত কি হৈছে? এই sentence টো আমাৰ একো error নাই, so option E is the answer. That there is no error. আৰু হেতুতে আমাক ট্ৰিক কৰিব, যিহেতু মই আগতেও কৈছো এটো কথা, যিহেতু আমাৰ কি হৈছে? Spot the error বুলি কোৱেশ্চনটো আহিয়ে গৈছে, তো আমাৰ হিউম্যান মাইন্ডে ইটস আ কমন টেন্ডেন্সি যে আমি হেতুৱে ভাবি আছো ভুল এটা থাকিবই, আৰু আমি হে ভুলটোৱে বিচাৰিবৰ কাৰণে কি কৰো? সেন্টেন্সটো বাৰে বাৰে পঢ়ি যাওঁ।
So we also have to keep this in mind যে answerটো শুদ্ধ হ'ব পাৰে and at the same time গোটেই কনসেপ্টৰ পুৰা নলেজ থাকিব কাৰণে লাগিব so that we know যে কোনটোত ভুল হৈছে কোনটোত শুদ্ধ হৈছে আমি easily spot out কৰিব পাৰো. Then I go question number 18. The remarks were contrary with the established norms of the corporate governance বা no error. So ইয়াত কি হৈছে যেতিয়া আমি দেখি আছো যে contrary to আছে ইয়াত opposition বা disagreement আমাক দেখাই আছে হয়নে contrary to কি কৰিছে disagreement বা opposition দেখাই আছে হয়নে so সেইকাৰণে contrary with নহয় contrary to is the correct preposition ঠিক আছে the remarks were contrary to the established norms of the corporate governance so আমাৰ answer to কি হ'ল answer is option B okay error to ক'ত আছে option number B ত আছে then আহি গ'ল question number 19 the decision culminated into a comprehensive restructuring strategy for the institution okay so ইয়াত কি হৈছে যেতিয়া আমি culminated দেখাই আছো ইয়াত কি হৈছে wordটা আমাক কি দেখাই আছে কিবা এটা বস্তু ফাইনাল আউটকাম এটা দেখাই আছে হয়নে result বা ফাইনাল আউটকাম দেখাই আছে so হেতু কাৰণে কি হ'ব culminated into আছে culminated into নহৈ পেলে কি হ'ব it should be culminated in okay so আমাৰ error to কি হ'ল error is option B then I go question number 20 the last MCQ ঠিক আছে he is accountable of the operational losses incurred during the last quarter বা no error so এতিয়া কি দেখাইছে accountable দেখাইছে accountable মানে কি responsible হয়নে কিবা এটা বস্তুৰ responsibility হি লৈছে so সেইকাৰণে ইয়াত off নহব accountable for is the right preposition okay so সেইকাৰণে ইয়াৰ error to কি হ'ল ইয়াৰ error is option B so আজি কাৰণে ইমানখিনিয়ে থাকিলে এগেটা MCQs আমি ডিসকাস কৰিছো আপোনালোক প্লিজ কিবা ডাউটস বা এৰৰ্স থাকিলে আমাৰ কমেন্ট সেকশনত জনাব and at the same time আপোনালোক যদি প্ৰথম পাৰ্টটো চোৱা নাই কিয়া দেন হেতু প্লিজ চাব কাৰণ এবাৰ যেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব ইউজেস খিনি আমি যেটা ভালকে গম পাম ইখিনি বুজিবৰ কাৰণে আমাৰ কাৰণে বহুত ইজি হয় ঠিক আছে সো আজি কাৰণে ইমানে থ্যাংক ইউ